বিপদতহে গম পোৱা যায় কোন কাৰ বন্ধু, কোন প্ৰকৃত বন্ধু, কোন আসল বন্ধু, সেয়া বিপদৰ সময়ত গম পোৱা যায়। এইবাৰ প্ৰকাশ পালে ইটালীৰ চৰিত্ৰ। ইটালীৰ দুমুখীয়া চৰিত্ৰ প্ৰত্যক্ষ কৰি ভাৰত এই মুহূৰ্তত অবাক হৈছে। এইবাৰ চিৰবদী পাকিস্তানৰ সৈতে ভাৰতক বন্ধু বুলি গণ্য কৰা ইটালীয়ে সম্পন্ন কৰিলে এক সংসদীয় চুক্তি। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। এটাৰ পিছত আনটো এনেকুৱা ধৰণৰ খবৰ আহিয়ে আছে। এখনৰ পিছত আনখন দেশৰ চৰিত্ৰ প্ৰকাশ পাই আছে ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতীয়া সংঘাতক কেন্দ্ৰ কৰি। ভাৰত আৰু পাকিস্তানৰ সংঘাত 1947 চনৰ পৰা চলি অহা দশক জোৰা এই সংঘাত দিনক দিনে তিক্ততাপূৰ্ণ হৈ গৈ আছে। বিশেষকৈ পেহেলগাম কাণ্ডৰ পাছত এই সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে। আৰু ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ যি ষড়যন্ত্ৰ, সন্ত্ৰাসবাদীৰ কুটাঘাতমূলক যি কাৰ্যকলাপ আৰু তাৰ পিছত ভাৰতৰ যি অপাৰেশ্যন সিন্দুৰ, বিশেষকৈ 22 এপ্ৰিলৰ পেহেলগাম কাণ্ড, পৰ্যটকক অতি নৃশংসভাৱে বৰ্বৰভাৱে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে। তাৰ পিছত বিশ্বৰ বহুকেইখন দেশে ভাৰতৰ পক্ষত থিয় হৈছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যি অভিযান, সেই অভিযানক সমৰ্থন জনাইছিল। তাৰ মাজত আছিল অন্যতম ইটালীও। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিয়ে সদায় ভাৰতক বন্ধু দেশ বুলি কৈ আহিছে। নৰেন্দ্ৰ মোদীক পৰম বন্ধু বুলি অভিহিত কৰি আহিছে জৰ্জিয়া মেলোনিয়ে। কিন্তু সেই জৰ্জিয়া মেলোনিৰ দেশ ইটালীয়ে পাকিস্তানৰ সৈতে এক সংসদীয় চুক্তি সম্পন্ন কৰিলে। এখনৰ পিছত আনখন দেশৰ চৰিত্ৰ প্ৰকাশ পাইছে, মুখা খোল খাইছে। যি দুমুখীয়া স্থিতি গ্ৰহণ কৰি আহিছিল, অতদিনে যি দুমুখীয়া স্থিতি গ্ৰহণ কৰি আছিল, সেই কথা জল পটকৈ ওলাই পৰিছে। পানীৰ দৰে পৰিষ্কাৰ হৈ এই মুহূৰ্তত ওলাই পৰিছে কোন দেশে কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা এই সংঘাতত। বিশেষকৈ তুৰস্ক আৰু আজাৰবাইজানে ইমান দিনে এক মিছা স্থিতি প্ৰদৰ্শন কৰি আহিছিল, এক ভুৱা স্থিতি প্ৰদৰ্শন কৰি আহিছিল। ভাৰতৰ মিত্ৰ হিচাপে যেন ভাও জুৰি আহিছিল তুৰস্ক আৰু আজাৰবাইজান। শেহতীয়াকৈ ভাৰত পাকিস্তানৰ সংঘাতৰ মাজত সেই চৰিত্ৰ প্ৰকাশ পালে। তুৰস্কই কেনেদৰে পাকিস্তানক সামৰিকভাৱে সহযোগিতা আগবঢ়ালে, যাৰ বাবে ভাৰতত তুৰস্কৰ সকলো সামগ্ৰী নিষিদ্ধ কৰা হ'ল। তুৰস্কৰ সকলো বাণিজ্য, শিক্ষাৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষাৰ লগত যিসমূহ কোম্পানী জড়িত আছিল, সকলো ইতিমধ্যে নিষিদ্ধ কৰা হ'ল। বিমান বন্দৰৰ সুৰক্ষাৰ লগত জড়িত আনকি তুৰস্কৰ কোম্পানীয়ে কিমান এটা ভয়াৱহ দিশ যদি চাব যায়, গতিকে সেই কোম্পানীক চিনাক্ত কৰা হ'ল তুৰস্কৰ সেই চৰিত্ৰ প্ৰকাশ পোৱাৰ পাছতে, আৰু তাৰ পিছত নিষিদ্ধ কৰা হ'ল দেশত। আজাৰবাইজান ভ্ৰমণ ইতিমধ্যে সকলো বাতিল কৰা হ'ল। আজাৰবাইজানৰ সকলো বিজ্ঞাপন ইতিমধ্যে উঠাই দিয়া হৈছে, ডিলিট কৰি পেলোৱা হৈছে। ট্ৰেভেল এজেঞ্চিসমূহে বা ট্ৰেভেল কোম্পানীসমূহে সকলো বিজ্ঞাপন ইতিমধ্যে ডিলিট কৰি দিছে। গতিকে ভাৰতে এইসমূহ কঠোৰ পদক্ষেপ এই মুহূৰ্তত গ্ৰহণ কৰিছে, যিসমূহ দেশে ভাৰতৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে ভাৰত পাকিস্তানৰ ক্ষেত্ৰত। ইমান দিনে ভাৰতৰ সৈতে মিত্ৰতা স্থাপন কৰি তলে তলে গোপনে পাকিস্তানক সহায় কৰি অহা এই দেশসমূহৰ চৰিত্ৰ ইতিমধ্যে স্পষ্ট হৈ ওলাই পৰিছে। তুৰস্ক আৰু আজাৰবাইজানৰ পিছত এইবাৰ ইটালীৰ এই ধৰণৰ এটা চৰিত্ৰ প্ৰকাশ পাইছে, য'ত নেকি সংসদীয় চুক্তি সম্পন্ন কৰিলে ইটালী আৰু পাকিস্তানে। ইটালী আৰু পাকিস্তানৰ এই সংসদীয় চুক্তি, পাকিস্তানৰ সিনেটৰ অধ্যক্ষ সৈয়দ ইউছুফ ৰাজা গিলানিয়ে ইটালীৰ চেম্বাৰ অফ ডেপুটিজৰ সভাপতি লৰেঞ্জো ফণ্টানাক সাক্ষাৎ কৰে, আৰু তাৰ পিছত দুই দেশৰ মাজত এক সংসদীয় চুক্তি সম্পন্ন হৈছে। দুই দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক উন্নত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে বা পাকিস্তান আৰু ইটালী, আৰু দুই দেশৰ মাজত এক সংসদীয় চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিৰ ফলত পাকিস্তান আৰু ইটালীৰ জনতাৰ মাজত সংসদীয় সহযোগিতা বৃদ্ধি পাব। দুয়োজন নেতাই দুয়োখন দেশৰ জনতাৰ মাজত যোগাযোগ বৃদ্ধি, লগতে সংসদীয় সহযোগিতা আৰু বিনিময় বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি এই চুক্তিত স্বাক্ষৰ কৰিছে। গতিকে দুয়ো আফগানিস্তানৰ উন্নয়নৰ বিষয়ে এই আলোচনাত মিলিত হৈছে। আফগানিস্তানৰ উন্নয়নৰ ক্ষেত্ৰত আলোচনাত মিলিত হয় পাকিস্তানৰ সিনেটৰ অধ্যক্ষ সৈয়দ ইউছুফ ৰাজা গিলানি আৰু ইটালীৰ চেম্বাৰ অফ ডেপুটিজৰ সভাপতি লৰেঞ্জো ফণ্টানাই
দুয়োগৰাকীয়ে এই বৈঠকত আফগানিস্তানৰ উন্নয়নৰ বিষয়টো আলোচনা কৰে আফগানিস্তান এই প্ৰসংগত আফগানিস্তানৰ চৰিত্ৰ প্ৰকাশ পাইছে আফগানিস্তানৰ যি তালিবান শাসক সেই তালিবান শাসকৰ 360 ডিগ্ৰীৰ যি পাক বৃহৎ ইউটাৰ্ণ মাৰিলে প্ৰথম অৱস্থাত ভাৰতৰ পক্ষত থিয় হৈ থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ভাৰত আৰু আফগানিস্তানৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নীত বাণিজ্যিক সম্পৰ্ক উন্নীত কৰাৰ ক্ষেত্ৰত দুই দেশৰ বৈদেশিক মন্ত্ৰী আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান আৰু ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ মাজৰ বৈঠকৰ পাছতে টেলিফোনিক বাৰ্তালাপৰ পাছতে বাণিজ্যৰ বাবে আফগানিস্তানক দুৱাৰ খুলি দিছিল ভাৰতে এনেদৰে মহানুভৱতা প্ৰদৰ্শন কৰিছিল যি সময়ত ৱাঘা আত্তাৰী সীমান্তৰে সকলো বাণিজ্য বন্ধ কৰি দিয়া হৈছিল সকলো আদান প্ৰদান বন্ধ হৈ পৰিছিল পাকিস্তানৰ সৈতে আফগানিস্তানৰ বাণিজ্য এক প্ৰকাৰ প্ৰভাৱিত হৈছিল কিন্তু যেতিয়া অপাৰেশ্যন সিন্দুৰে হওক বা পাকিস্তানে ভাৰতৰ বিৰুদ্ধে চলোৱা আক্ৰমণত তালিবানে ভাৰতৰ পক্ষত থিয় দিয়াৰ কথা উল্লেখ কৰিছিল পাকিস্তানক গৰিহণা দিছিল ককৰ্থনা কৰিছিল পেহেলগাম কাণ্ডৰ তীব্ৰ সমালোচনা কৰিছিল তেতিয়াই ভাৰতে আফগানিস্তানৰ বাণিজ্যৰ দুৱাৰ ভাৰতৰ বাবে খুলি দিছিল কিন্তু তাৰ পিছতে 360 ডিগ্ৰীৰ পাক মাৰিছিল তালিবানে চীনত গৈ পাকিস্তানৰ বিদেশ মন্ত্ৰী চীনৰ বিদেশ মন্ত্ৰীৰ সৈতে তালিবান অৰ্থাৎ আফগানিস্তানৰ বিদেশ মন্ত্ৰীয়েও এক চুক্তিত সামৰিক চুক্তিত স্বাক্ষৰ কৰিছিল প্ৰতিৰক্ষাৰ চুক্তিত স্বাক্ষৰ কৰিছিল এয়াই হৈছে দুমুখীয়া চৰিত্ৰ এখনৰ পিছত আনখন দেশৰ চৰিত্ৰ প্ৰকাশ পাইছে আৰু শেহতীয়াকৈ ইটালী আৰু পাকিস্তানৰ মাজৰ এই সংসদীয় চুক্তিৰ জৰিয়তে দুই দেশৰ জনতাৰ মাজত যোগাযোগ আৰু সংসদীয় সহযোগিতা বিনিময় বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰি এই সংসদীয় চুক্তি স্বাক্ষৰ কৰে আৰু পাকিস্তানৰ সৈতে ইটালীয়ে কৰা এই চুক্তিৰ পাছতে ভাৰতে ইটালীৰো এতিয়া আসল স্বৰূপটো বুজি উঠিবলৈ সক্ষম হ'ল পাকিস্তানৰ সৈতে এনে চুক্তি কৰি ইটালীয়ে ভাৰতৰ বিশ্বাস ভংগ কৰিলে আৰু ভাৰতৰ বিশ্বাস ভংগ কৰি ইটালীয়ে এই স্বৰূপ এতিয়া প্ৰকাশ কৰিলে স্বাভাৱিকতে তুৰস্ক আৰু আজাৰবাইজানে ভাৰতৰ বিৰুদ্ধে যি স্থিতি গ্ৰহণ কৰিলে তাত স্পষ্ট হৈ পৰিছিল তুৰস্ক আৰু আজাৰবাইজান যে ভাৰতৰ ঘোৰ শত্ৰু সেয়া দেশকৈ ওলাই পৰিছিল আৰু এই সংঘাতৰ সময়ত কোন দেশ বন্ধু কোন দেশ শত্ৰু সেই কথা এনেদৰে জলপটকৈ স্পষ্ট হৈ পৰিছে উত্তেজনাময় পৰিস্থিতিত অতদিনে ভাৰতৰ বন্ধু হোৱাৰ ভাওজুৰি আহিছিল এই দেশসমূহে ভাৰতৰ বন্ধু হোৱাৰ ভাওজুৰি এফালে আৰু আনফালে পাকিস্তানক গোপনে সহায় কৰি অহা এই দেশসমূহৰ চৰিত্ৰ এনেদৰে উন্মোচিত হৈছে এটাকৈ এই ঘটনাই এই মুহূৰ্তত অবাক কৰি তুলিছে ভাৰতক তালিবানে মুঠ খলোৱাৰ পিছত এইবাৰ ইটালীয়ে পাকিস্তানৰ সৈতে সংসদীয় চুক্তিত স্বাক্ষৰ কৰি ভাৰতৰ বিশ্বাস হেৰুৱালে ইটালীয়ে যি সময়ত ইটালীয়ে মোদীক পৰম বন্ধু হিচাপে কৈ আহিছিল ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিয়ে ভাৰতক পৰম বন্ধুৰ দেশ হিচাপে গণ্য কৰি আহিছিল কিন্তু তাৰ পিছত এই ধৰণৰ এটা পদক্ষেপ সংসদীয় চুক্তিৰ জৰিয়তে পাকিস্তানৰ ওচৰ চপাৰ চেষ্টা ইটালীৰ আমি জনাই যাম প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা